মই 2 অক্টোবৰৰ দিনা বৰছাবাৰা ক্ৰিকেট ষ্টেডিয়ামত যাই হেনে ইণ্ডিয়া চাউথ আফ্ৰিকাৰ ক্ৰিকেট খেলাখন চালোঁ। চাই আহি হেনে গম পাব লাগছোঁ যে 2 তাৰিখে ৰাতি বোলে প্ৰভাসৰ 500 কৰোৰ টকাৰ আদি পুৰুষ নামৰ ফিল্মখনৰ টিজাৰ ৰিলিজ দিব। দাউৰা দাউৰিকৈ আহি মই চালোঁ। চোৱাৰ পিছত যে মোৰ জ্বৰ, চকুৰ বিষ, বমি চব হৈছে। বেয়া শাস্তি পাইছোঁ সেইখন চাই হেনে। সেইকাৰণে মই ভাবছোঁ মই কিয় একলাই শাস্তি পাম। তোহাকো মই আজি এই টিজাৰটা দেখাম কেনে হৈছে এই টিজাৰটা 500 কৰোৰ টকাৰ ফিল্মখন কেনে হ'ব। টিজাৰটা আৰম্ভ হোৱাৰ লগে লগে প্ৰভাসক দেখাইছে। প্ৰভাসক কিবা আঁকা হেন পায় আৰু ওপৰে দিলা কি গৰু ছাগল দৌৰিব লাগছে নেকি। এইবাৰ চা আমাৰ ৰাৱণ চেফালিখানো ক'ৰ পাৰে বা চাপৰি কাট দি আহিছে এনেকৈ চুলিগিলাক আৰু ক'ত বাদলিৰ ওপৰত উঠি আহিছে। ৰাৱণে বাদলিৰ ওপৰত উঠি আহিছিল নেকি। হাই ৰাৱণৰ 10টা মাথা এতকে ভালতো আমাৰ এৰে ৰাৱণ তাই বানায়। আৰু ইলা কি বান্দাৰ গিলা ইলা দেখোন কাৰ্টুন হেন পায়। 500 কৰোৰ টকাত কাৰ্টুন বনাবি নেকি দেখোন। আৰু এতিয়া হনুমান হেন পাইছে না, IAS লিডাৰ হেন পায়। ৰাৱণে কিয় ইমান বল দিব লাগছে। কালি ৰাতি সি কাচকলৰ আঞ্জা খাইছিল নেকি। কাচকলৰ আঞ্জা খালিহে ৰাতিপুৱা এনেকৈ বল দিব লাগে। এই 500 কৰোৰ টকাৰ টিজাৰটা চাই এনে লাগিল যে এতকে ভালতো আমাৰ ৰাকু দায়ে চিংৰা চাহ খুৱাই উইণ্ডোজ প্লেয়াৰত এতকে ভাল এডিট কৰে হয় না নাই। যদি হয় কমেণ্ট কৰিব। আৰু হ'ব আজিৰ ভিডিঅ'টা এইখিনি আছিল। ভিডিঅ'টা ভাল লাগিলে ভিডিঅ'টা লাইক কৰি দিব আৰু যদি এখনক লগিন ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব এনে ভিডিঅ' পাই থাকিবৰ কাৰণে। ধন্যবাদ।